বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ভাটনাপাইটি মহিষখুটি এম ই স্কুলৰ 161.65 লাখ টকীয়া নতুন ভৱন নিৰ্মাণত ঠিকাদাৰ তফিকুৰ ৰহমানে ব্যাপক দুৰ্নীতি কৰাৰ গুৰুতৰ অভিযোগৰ মাজতে এক নতুন বিতৰ্কই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা 28 মেত একাংশ দুৰ্বৃত্তই নতুন ভৱনটোৰ দৰ্জা আৰু ইলেক্ট্ৰনিক সা সৰঞ্জাম ভাঙি লণ্ডভণ্ড কৰাৰ পিছত ঠিকাদাৰে ভৱনটো স্কুল কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে গতাই নিদিয়াকৈ কৌশলেৰে প্ৰধান শিক্ষক শ্বাহ আলমৰ জৰিয়তে আলুপতি থানাত এখন এজাহাৰ দাখিল কৰোৱায়। অভিযোগ অনুসৰি স্থানীয় একাংশ দালালে কেইবাজনো কিশোৰক শাৰীৰিক হাৰাশাস্তি কৰি ভয় ভাবুকিৰে মিছা স্বীকাৰোক্তি লৈ আলুপতি চৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যুৎ ঠাকুৰীয়াক বিপথে পৰিচালিত কৰে আৰু প্ৰধান শিক্ষকগৰাকীৰ পক্ষপাতিত্বমূলক ভূমিকাৰ বাবে আৰক্ষীয়ে কোনো নিৰপেক্ষ সঠিক তদন্ত নকৰাকৈ ইব্ৰাহিম আলী আৰু ফজিনুৰ নামৰ দুজন 11-12 বছৰীয়া শিশুক জেল হাজতলৈ প্ৰেৰণ কৰে। এই ঘটনাৰ পিছতে ক্ষোভিত স্থানীয় ৰাইজে দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক শ্বাহ আলম, স্থানীয় দালাল ৰাকিদুল হক, ইব্ৰাহিম আলীৰ লগতে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ তফিকুৰ ৰহমানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সমগ্ৰ ঘটনাৰ এক উচ্চস্তৰীয় আৰু নিৰপেক্ষ তদন্ত কৰি প্ৰকৃত দোষীক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে। ৰাইজৰ প্ৰশ্ন, ঠিকাদাৰে গোপন বুজাবুজি কৰা প্ৰধান শিক্ষক শ্বাহ আলমৰ সাহস হ'বনে লাখ লাখ টকা দুৰ্নীতি কৰা দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ তফিকুৰ ৰহমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ? নিউজ ডেস্ক AIN লাইভ। হয়, একচুৱেলি ক'বলৈ গ'লে ইয়াত চুৰি একো হোৱা নাই। চুৰি কাণ্ড বুলি ক'লে মানে এইটো কোৱা মানে ভুল হ'ব। চুৰি একো হোৱা নাই ইয়াত। মানে একচুৱেলি ঠিকাদাৰে যোনটো বিল্ডিঙৰ কাম কৰিছে, কামটো মানে কোনোমতেই আপোনাৰ ঠিক হোৱা নাই। অতি নিম্নমানৰ কাম হৈছে। এইটো চালে আপুনি এতিয়াই ফাট মিলিছে। কামটো হেণ্ডঅভাৰেই কৰা নাই, ভালকে হেণ্ডঅভাৰেই কৰা নাই। এতিয়াই মানে অলপ ফাট মিলিছে। আৰু ওপৰত আপোনাৰ প্লাষ্টাৰৰ ওপৰত যোনটো মানে আপোনাৰ পুটিং কাটে, পুটিঙে মাৰা নাই। কিছুমান ঠাইত পুটিং ভৰাই নাই, মানে ৰং কৰি কেনে মানে বস্তুটো মানে ধামাচাপা দি থৈছে। কি কৈছে? হয়, আপোনাৰ দৰ্জাটো আমাৰ মানে ইয়াৰ পৰা ওপৰত অকমান মানে যদি ওখ মানুহ হয় ওপৰত লাগি ধৰিব। আৰু হাইট কম আছে। আৰু আপোনাৰ খিৰিকীটোৰ হাইট কম আছে। আৰু খিৰিকীৰ ভিতৰত যোনটো লিংটাৰ আছে সেইটোতো মানে ৰড বিলাক কম আছে, বহুত কম আছে। শুনা পালো 4জন চোৰ সৰু ল'ৰা। হয় হয়, ইহঁতক দুজনক এৰেষ্ট কৰিছে আৰু দুজন কি হ'ল? হয়, এই বিষয়ে কি ক'ব? ইয়াতো মানে বহুত মানে এটা মানে ৰহস্যজনক ঘটনা হৈ আছে। আজি চাওক, মানে সিহঁতে চাৰিজন ল'ৰাক, সন্দেহজনক 4জন ল'ৰাক মানে সিহঁতে মানে ঘৰৰ ভিতৰত প্ৰধান শিক্ষক আৰু ওচৰৰ 2জন যুৱকক মাতি আনি কেনে অমানৱীয়ভাৱে মাৰধৰ কৰি কেনে সিহঁতৰ স্বীকাৰোক্তি লৈছে ভাঙিছে বুলি। কিন্তু আজি চাওক, বাথৰুমৰ দৰ্জাটো মেইন যোনটো এণ্ট্ৰি ডোৰ হয়, সেইটো আপোনাৰ অতি নিম্নমানৰ প্লাষ্টিকৰ দৰ্জা মানে লগাই থৈছে। এইটো মানে ধৰিলে এনেই মানে ভাঙি যাব। আৰু যোনবিলাক ল'ৰাৰ কথা কৈছে সিহঁতে মানে ওপৰত মানে লগে নাপাব। বয়স সিহঁতৰ মানে 12 বছৰ কি 13 বছৰ এনেকুৱা হ'ব। দুজনক 4জন আছিলে মানে অভিযুক্ত। সিহঁতে কোৱা মতে 4জন অভিযুক্ত হয়। ইয়াৰ ভিতৰত 2জন ৰাছিদুল আৰু ইব্ৰাহিমৰ ঘনিষ্ঠ হোৱাৰ কাৰণে সিহঁতৰ দুটা নাম কৰ্তন কৰি বাকী দুটাক জেল হাজতলৈ প্ৰেৰণ কৰিছে। কি ক'ব আচলতে? এইটো একচুৱেলি এতিয়া আমি মানে এই কামটোৰ মানে সঠিক তদন্ত বিচাৰো। কাৰণ সিহঁতৰ মানে ঠিকাদাৰৰ লগত দুৰ্নীতি কৰি কেনে এতিয়া ছাত্ৰৰ ওপৰত মানে জপাই দিছে। 2জনক চালান দিছে আৰু 2জনক দিয়া নাই। এই ক্ষেত্ৰত আচলতে কোনো ষড়যন্ত্ৰ হৈছে নেকি? ইয়াত মানে গভীৰ ষড়যন্ত্ৰ মানে লুকাই আছে, আমি মানে লক্ষ্য কৰিছো। আৰু বহুত ৰাইজেও মানে এইটো মানে সম্পূৰ্ণ ভিত্তিহীন, সম্পূৰ্ণ মিছা কথা। এইটো একো হোৱা নাই, একো মানে প্ৰমাণ নাই। কোনো যোগান ধৰিছে? তথ্যখিনি জনামতে ইব্ৰাহিম আলী আৰু ৰাছিদুলে মানে তথ্য দিছে হেডছাৰৰ লগত মিলি কেনে। এইটো কৈছে মই শুনিছোঁ। আৰু 2জন আসামী দিয়া হৈছিল। এতিয়া যদি দিছে, মোক কোনেও তেনেকৈ ডাইৰেক্ট আমি আপোনালোকে যেনেকৈ শুনিছোঁ, ময়ো সেনে বাহিৰে শুনিছোঁ। আপুনি যিটো প্ৰধান শিক্ষক, এজাহাৰকাৰী কোন হয়? এজাহাৰকাৰী মই। আপুনি এজাহাৰত নাম উল্লেখ কৰিছিল নেকি? নাম উল্লেখ কৰিছোঁ। কাৰ নাম উল্লেখ কৰিছিল? নাম উল্লেখ কৰা হৈছিল আমাৰ কিবা নামটো ইব্ৰাহিম আলী আৰু একজন আছিলে ফিজনুৰ। আৰু 2জন আৰুতো আমি 2জনেই পাইছোঁ। আপোনাক কোনে তথ্য দিছিল? তথ্য এইটো মোৰ হেৰিৰ পৰা পাইছোঁ, মোৰ এছিষ্টেণ্ট মাজেদুল। আৰু তাৰ ওচৰত কি তথ্য আছে? আপুনি সুধিছিল না কি তথ্যৰ ভিত্তিত দিছিল? ল'ৰাক মাতিছিল নেকি, অফিচত মাতি আনি সুধিছে। সোধ কৰি পেলাই তেওঁলোকে উলিয়াইছে। মই তেতিয়া নাছিলোঁ ৰুমত। পিছত OC ছাৰে মোক মাতি নিছিলোঁ। মাতি নি পেলাই সুধিছে, আপোনাৰ স্কুলত আছামী, আপোনাৰ স্কুলৰ ল'ৰা কিয় উলিয়াই দিয়া নাই? এতিয়া কথা হ'ল, যিহেতু আপুনি নিজে চোৱা নাই,
বেলেগে কৈছে আৰু ৰাইজে অভিযোগ উত্থাপন কৰিছে তাতে 4জন ল'ৰা ছোৱালী খেলি থাকোঁতে 3জন মানুহে সিহঁতক ভয় ভাবুকি দেখুৱাই স্বীকাৰোক্তি লৈছে। এই ক্ষেত্ৰত আপুনি কি জানে? ভয় ভাবিছোঁ কথাটো মই দেখা নাই, শুনাও নাই। তেতিয়াহ'লে আপুনি সেইটো শুনিছোঁ, আমাৰ যিজন এছিষ্টেণ্ট আছিলে তেওঁ কৈছে যে তাৰ মানে ইব্ৰাহিমে ধমকি দিছিলে সেই ল'ৰা এটাক, ধমকি দিয়াৰ পিছত তাৰপিছত সেইটো কথাটো স্বীকাৰ কৰিছে। বৰ্তমান যি 2জন ল'ৰা জেলত আছে, 2জন ল'ৰাৰ বয়স কিমান হৈছে আপুনি কওকচোন? 12 বছৰ 11 বছৰ এনেকুৱা। ইব্ৰাহিম ৰাছিদুল এতিয়া আমাৰ ইয়াৰে যুৱক, স্থানীয় যুৱক। স্কুলৰ কোনো পদবীত নাই? স্কুলৰ ভাল বেয়া এইবিলাক তেওঁলোকে লক্ষ্য কৰে, আহে মাজে মাজে খবৰ পাতি লয়। হেণ্ড অভাৰ পাইছে নেকি আপুনি? কোনটো কামৰ হেণ্ড অভাৰ? নতুন বিল্ডিঙৰ কামটো? নতুন কামৰ বিল্ডিঙৰ হেণ্ড অভাৰ মোক চাবিপাত মোক এতিয়ালৈ দিয়া নাই। লেজাৰকাৰী কেনেকৈ হ'ল আপুনি? এজাৰকাৰী মানে মই ইয়াতে যিহেতু মই প্ৰধান শিক্ষক, ইয়াতে মই হেৰি দিছোঁ কামটো সম্পূৰ্ণ হোৱা বুলি। যিহেতু এতিয়ালৈকে আপোনাক হেণ্ড অভাৰে দিয়া নাই কাম, গতিকে ইয়াৰ আগত ঠিকাদাৰৰ দায়িত্ব, তেতিয়া আপুনি কেনেকৈ এজাহাৰকাৰী হ'ল? ঠিকাদাৰে মোক কৈছে যে এইটো আপোনাৰ যিহেতু আমি আপোনাৰ পৰা কামটো সম্পূৰ্ণ হোৱা বুলি আপোনাক দিছোঁ, আপুনি দিছে লিখিত, গতিকে আপুনি এজাহাৰকাৰ দিব লাগিব। আপোনাক এতিয়াই কৈ আছিল আপুনি যে আপোনাক হেণ্ড অভাৰ দিয়া নাই, চাবিপাত দিছে নেকি আপোনাক? চাবিপাত দিয়া নাই। তেতিয়াহ'লে আপোনাক কেনেকৈ হেণ্ড অভাৰ দিল? চাবিপাত ব্যৱহাৰ কৰিব দিয়া নাই। ব্যৱহাৰ কৰিব দিয়া নাই মানে আপোনাক হেণ্ড অভাৰ দিয়া নাই। তেনে ক্ষেত্ৰত আপুনি কেনেকৈ এজাহাৰকাৰী হ'ব পাৰে? চাবিপাতো দিয়া নাই আপোনাক? এটা মই প্ৰধান শিক্ষক এইখন স্কুলৰে, গতিকে এইখনে মানে আপুনি প্ৰধান শিক্ষক ঠিকে আছে, মানি লৈছোঁ, কিন্তু যেতিয়ালৈকে ঠিকাদাৰে হেণ্ড অভাৰ নিদিব কামখিনি ঠিকাদাৰৰ হয়। যদি ঠিকাদাৰৰ কিবা ভাংচুৰ হৈছে, কিবা ক্ষতি হৈছে, ঠিকাদাৰে এজাহাৰকাৰী হ'ব লাগিব। ৰাইজক আপুনি অৱগত কৰা নাই এই বিষয়ে? এইটো ৰাইজক অৱগত কৰাৰ কথাটো মানে যিহেতু অন্যায় হৈছে স্কুলত, ৰাইজক অৱগত কৰাৰ কথা সেনেকৈ মানে মই ভবা নাই। ৰাইজে অভিযোগ উত্থাপন কৰিছে এই কামখন যথেষ্ট দুৰ্নীতি হৈছে, আৰু আমি নিজেও চাইছোঁ হাইটটো কম আছে, দৰ্জা খিৰিকীৰ অভিযোগ উত্থাপন হৈছে, ওপৰত যিটো টিন লগাইছে, ৰড মানে পাইপ যিখিনি আছে 5টাকৈ আছে 2 চাইডত, এনেকুৱা বহুত অভিযোগ আছে। এই অভিযোগখিনি আপুনি হেডমাষ্টাৰে আপুনি চোৱা নাই নেকি? কামখিনি ইষ্টিমেট হৈছে আৰু এইখিনি মই এইবিলাক লাৰি চাৰি চোৱা নাই, কিন্তু কামখিনি ইষ্টিমেটটো হোৱা বুলি তেওঁলোকে কৈছে। আপুনি চাইছে নে নাই এষ্টিমেট মিলাই? নাই, মই সেইবিলাক জুখি মাফি এনেকৈ চোৱা নাই। যদি ঘৰখন হৈছে তেওঁলোকে ইষ্টিমেটটো হোৱা বুলি কৈছে। কিবা যদি ওলায়, কিবা যদি অসুবিধা হয় বা কিবা হ'লে তেওঁলোকে ঠিক কৰি দিব। ইয়াতে যি 2জন ল'ৰাই এই স্কুলতে পঢ়ে, সেই দুৰ্নীতিৰ ভিতৰত পৰা নাই, সেই কোনে ফচাই দিলে, সেই যদি সিহঁতে ভাংচুৰ কৰিছে, আমাৰ ওচৰ চুবুৰীয়া মানুহে কোনেও নাজানে, একমাত্ৰ 2জন মানুহে জানে, সেই যুৱক ইব্ৰাহিম আলী আৰু ৰাছিদুলক। এখেতে সেই ল'ৰা 2জনক মাৰধৰ কৰি এইটো কামত নিজ স্বীকাৰোক্তি লৈ আমাৰ এই হেডমাষ্টাৰৰ লগত বা হেডমাষ্টাৰে এই গোচৰ দিছে আলুগুটি থানাত। কেইজন ল'ৰা ছোৱালী আছিল? ইয়াতে ল'ৰা ছোৱালী আছিল 4জন, 2জন ৰাখি আৰু 2জনৰ নাম আমাৰ আলুগুটি থানাত প্ৰেৰণ কৰিলে। নাই, আমি ইয়াতে শুনা নাই। এই ল'ৰা ছোৱালীয়ে আগতে কোনো দুৰ্নীতিগ্ৰস্ত কৰা নাই, এইবাৰে আমি প্ৰথমে শুনলো ইয়াতে দুৰ্নীতি কৰিছে। ল'ৰাখিনি লৈ বিচাৰ কৰিছে আমাৰ এই স্কুলৰে এছিষ্টেণ্ট মাষ্টাৰ মাজাদ আলী আহমেদ, লগতে আমাৰ এই ওচৰ চুবুৰীয়া যুৱক ইব্ৰাহিম আলী আৰু ৰাছিদুল হক। এজাহাৰকাৰী কোন হৈছে এইটো? এইটো ইজাহাৰকাৰী মোৰ জনামতে এই শাহ আলম, প্ৰধান শিক্ষক, পাটনাবাৰী মহেশখালী মাদ্ৰাছা। বুজাই দিছিল না শাহ আলমক বুজাই দিছে নে নাই এইটো আমাকো কোৱা নাই, আমাক ৰাইজক কোৱা নাই, কিন্তু এখেতে মুখের কথা মতে সি ক'লে যে আমাক মাত্ৰ চাবিটা বুজাই দিছে, আৰু বাকীখিনি বুজাই দিয়া নাই। এইটো ছাৰে যদি এজাহাৰকাৰী হৈছে, এই যে কণ ল'ৰা ছোৱালী 12-13 বছৰ বয়সৰ, এখেতক যে আজি জেলত সোমাইছে, এইটো আমাৰ বিৰাট দুখ লাগিছে। এইটো ন্যায় তদন্ত কৰি আমাক উচিত এটা কিবা বিচাৰ দিব লাগে। স্কুলৰ নাম কি? স্কুলৰ নাম হ'ল পাটনাবাৰী মহেশখালী ME স্কুল। 4জন ল'ৰা ছোৱালী আছিল, সিহঁতৰ মাজৰ পৰা আপোনাৰ 2জনৰ নাম দিছে। 2জনৰ নাম দিছে, আৰু 2জন কি হ'ল? আৰু 2জন এখেতে আমাক কোৱা নাই, পিছত শুনলো যে এখেতে কিবা বিনিময় নাকি এইবিলাকত আমি নাজানি। এইটো ইয়াৰ এটা হ'ল ইব্ৰাহিমৰ হালা, আৰু বাকী এজন হ'ল ৰাছিদুলৰ
সম্পর্কীয়, যার কারণে এক দুজনের নাম দেয়া নাই আর বাকি দুজনের নাম এই দুর্নীতিত সোমাই দিছে। আমার মাষ্টৰক আমি সুধিছিল যে আমাৰ এই বিল্ডিংখন যে হ'লে আমাৰ ল'ৰা ছোৱালী মানে এই ক্লাছৰুমত যাব পাৰিব না কাৰণ আমাক কোনো অতলৈ দিয়া নাই, চাবি তালা দিয়া নাই। তেতিয়াহ'লে তো আপোনালোকে যিহেতু নতুন বিল্ডিং এতিয়ালৈকে হেণ্ড অভাৰ কৰা নাই, তেতিয়াহ'লে কেছ কৰিলে ঠিকাদাৰে কৰিব, আপোনালোকে বিদ্যালয়ৰ প্ৰধান শিক্ষকে কেনেকে কৰিব? আমি তাক কৈছোঁ মাষ্টৰক যে এইটো মানে যদি ঠিকাদাৰৰ যদি হাততে কামখন যদি আছে তা আপুনি আমাক ইমান মানে দৌৰাব লাগে বা ঠিকাদাৰী কেছ কৰিলে কি মানে ঠিকাদাৰী কৰিব লাগিব, যিহেতু আপোনাৰ হাতত দিয়া নাই। সেইকাৰণে আমি এতিয়া কথা হ'ল, যি দুজন শিশু ছাত্ৰক ইতিমধ্যে জেল হাজতে প্ৰেৰণ কৰিছে, এই দুজন আচলতে সিহঁতৰ অভিভাৱক নাইবা স্থানীয় ৰাইজে অভিযোগ কৰিছে এই দুজন জড়িত নহয়। কেইজনমান মানুহে তেহেঁতক ভয়ভাবুকি দি স্বীকাৰোক্তি লৈ থানাত ধৰাই দিছে। এতিয়া সেইখিনি কথা মানে ৰাজহুৱা যেতিয়া মানে আজি আমাৰ আঞ্চলিক বজাৰটোত মানে যেনেকুৱা মানুহ ক'লে যে ৰাছিদুল ইব্ৰাহিম মানে সেইজন আমাৰ আছিল হেডমাষ্টাৰ, তিনিজন মানুহ মানে একলগতে বহি সেইখন বস্তু মানে কৈছে যে ৰাছিদুল ইব্ৰাহিমে সেইখন বস্তু তথ্য লৈ আমাৰ মানে হেডমাষ্টাৰক দিছে। ৰাছিদুল আৰু ইব্ৰাহিম আছিল, মোকো কিন্তু মাতা নাই, মোকো কোৱা নাই, আমাৰ হেডমাষ্টাৰে মোকো কোৱা নাই। আপোনাৰ মতে দুৰ্নীতি হৈছে? হৈছে হৈছে হৈছে। তেতিয়াহ'লে কি বিচাৰিব? এইটো মানে আচলতে বিল্ডিংখনৰ মানে সূক্ষ্ম যিখিনি মানে বিল্ডিংখন এতিয়া আমাৰ SMC লৈ আমাৰ শিক্ষক ৰাইজ আছে, আমাৰ শুদ্ধমতে এইখন বস্তু হ'ব লাগিব। আপনি পৰিচালনা সমিতিৰ সভাপতি হয়। ক'ত আপোনাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে কৈ আছে হেডমাষ্টাৰে 10টাৰ পিছত স্কুললৈ আহে, আজিও আমাৰ সংবাদ মাধ্যমক জনাইছে, এই ক্ষেত্ৰত আপুনি কিবা পদক্ষেপ লৈছে নেকি? কিবা পদক্ষেপ মানে 10টাৰ আগত না পিছত আহে? 10টা বজাতো শিক্ষক আমিতো মানে সদায় আহোঁ। আচলতে আমাৰ এম ই স্কুলৰ শিক্ষক কম, আচলতে আমাৰ হেডমাষ্টাৰে মানে সেইটো মানুহ মানে ক্লাছটো কৰে, কিবা যদি বাকী প্ৰগ্ৰেমৰ ক্ষেত্ৰত 10টাৰ পিছত কিবা একটা ভেজালত যদি হয় দেৰি, তাৰপিছত মানে আহি নিয়মতে চলে। ইমান দুৰ্নীতি মানে নাই। ছাত্ৰ ছাত্ৰীয়ে মন্তব্য দিয়াটো ভুল হৈছে। না না, যদি ছাত্ৰ ছাত্ৰী দিছে এইটো সঁচাই হ'ব। এই বিষয়ে আপুনি কি পদক্ষেপ ল'ব সভাপতি হিচাপে? সভাপতি হৈ এইটো মানে শুদ্ধ বস্তুখন হ'ব লাগিব। কিন্তু আপুনি সভাপতি হিচাপে আপোনাক ইগনোৰ কৰি, আপোনাক কোনো কথা তথ্য নিদিয়াকৈ এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক মিছা অভিযোগ আনি জেললৈ প্ৰেৰণ কৰিলে, এই বিষয়ে আপুনি কি পদক্ষেপ ল'ব? এইটো লৈ আমাৰ যিমানখিনি আপোনালোক, মই ৰাজৰ মাজত আছোঁ, ময়ো আছোঁ। এটা সৰু মানে বাচ্চা 10 বছৰ 11 বছৰ হ'ল, সিহঁতৰ মানে আজিকালি ঘৰ বাৰী থৈ মানে জেলত পঢ়ি আছে। এইটো মোৰো আঘাত, ময়ো দুখ পাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।